যোৰহাটত ৰাজ্যিক ভিত্তিত যোগাসন ক্ৰীড়া প্ৰশিক্ষকৰ সন্মিলন। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ প্ৰায় ৪১গৰাকী প্ৰশিক্ষকৰ অংশগ্ৰহণ। যোগাসন ক্ৰীড়াৰ কেন্দ্ৰলৈ ঋণৰ ব্যৱস্থা। যোৱা ১৯ মে'ত যোৰহাট চহৰৰ শংকৰদেৱ ছেমিনাৰী স্কুলৰ প্ৰেক্ষাগৃহত ৰাজ্যিক ভিত্তিত যোগাসন ক্ৰীড়াৰ প্ৰশিক্ষকসকলক লৈ অনুষ্ঠিত হয় এক সন্মিলন। সদৌ অসম যোগাসন ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত এই সন্মিলনত অংশগ্ৰহণ কৰিলে ৰাজ্যখনৰ প্ৰায় ৪১গৰাকী যোগ ক্ৰীড়াৰ প্ৰশিক্ষকে। সন্থাৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত তথা পৰৱৰ্তী কাৰ্যসূচীসমূহ প্ৰশিক্ষকসকলৰ সন্মুখত সুন্দৰ ৰূপত উপস্থাপন কৰে বিশিষ্ট ক্ৰীড়া পৰামৰ্শদাতা শুভম চৌধুৰীয়ে। যোৰহাটত অনুষ্ঠিত এই ৰাজ্যিক সন্মিলনৰ সন্দৰ্ভত মন্তব্য কৰিছে সদৌ অসম যোগাসন ক্ৰীড়া সন্থাৰ সভাপতি বিকাশ গোস্বামীয়ে। যোৱা ১৯ মে'ত যোৰহাটত শংকৰদেৱ ছেমিনাৰী বিদ্যালয়ত সদৌ অসম যোগাসন ক্ৰীড়া সন্থাই অসমৰ যোগাসন ক্ৰীড়াৰ প্ৰশিক্ষকসকলক লৈ এখন সন্মিলনৰ আয়োজন কৰিছিলে। সন্মিলনত অসমৰ বিভিন্ন প্ৰান্তৰ ৪১গৰাকী যোগাসন ক্ৰীড়াৰ প্ৰশিক্ষকে অংশগ্ৰহণ কৰে আৰু সদৌ অসম যোগাসন ক্ৰীড়া সন্থাৰ যি যোগাসন ক্ৰীড়া পৰামৰ্শদাতা আছে শুভম চৌধুৰীয়ে তাত বিশদভাৱে আমাৰ পৰৱৰ্তী কাৰ্যসূচী প্ৰস্তুত কৰে। অসমৰ বিভিন্ন ঠাইত থকা যোগাসন ক্ৰীড়াৰ প্ৰশিক্ষকসকলে তেওঁলোকৰ প্ৰশিক্ষণ কেন্দ্ৰ পৰিচালনা কৰাৰ ক্ষেত্ৰত ইনফ্ৰাষ্ট্ৰাকচাৰ আন্তঃগাঁথনিৰ উন্নয়নৰ যিটো পৰিকাঠামো লাগে, তেওঁলোকৰ পৰিকাঠামো উন্নয়নৰ কাৰণে আৰ্থিক ক্ষেত্ৰত বহুখিনি অসুবিধাৰ সন্মুখীন হৈ আহিছিলে আৰু সদৌ অসম যোগাসন ক্ৰীড়া সন্থাই খেলুৱৈ আৰু প্ৰশিক্ষকৰ ক্ৰমাগত উন্নতিৰ অৰ্থে যোৱা ৩ বছৰ ধৰি কাম কৰি আছে। উল্লেখ্য যে এই কাৰ্যসূচীত সদৌ অসম যোগাসন ক্ৰীড়া সন্থাৰ সভাপতি বিকাশ গোস্বামীৰ উপৰি উপস্থিত থাকিল সদৌ অসম যোগাসন ক্ৰীড়া সন্থাৰ সম্পাদক নিৰুপম দুৱৰা, উপসভানেত্ৰী জুৰিটি বৰদলৈ, জিলাৰ সভাপতি মৃদুল চেতিয়া, সম্পাদক দীপক জ্যোতি বৰা, উপসভাপতি বিপ্লৱ চৰকাৰ আদি বিশিষ্ট ব্যক্তিসকল। এই অনুষ্ঠানতে সদৌ অসম যোগাসন ক্ৰীড়া সন্থাৰ উপৰি যোৰহাট জিলা যোগাসন ক্ৰীড়া সন্থাৰ বিষয়ববীয়াৰ উপস্থিতিত ৰাজ্যিক সন্থাটোৱে ৰূপায়ণ কৰিবলৈ যোৱা এক গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰা হয়। সেই অনুসৰি যিসকল প্ৰশিক্ষকে নিজৰ যোগাসন ক্ৰীড়াৰ প্ৰশিক্ষণ কেন্দ্ৰ পৰিচালনা কৰি আছে, তেওঁলোকে সদৌ অসম যোগাসন ক্ৰীড়া সন্থাৰ এখন মঞ্চৰ তত্বাৱধানত আহি নিৰ্দিষ্ট নীতি নিয়মৰ মাজেৰে বেংকৰ পৰা গ্ৰহণ কৰিব পাৰিব ঋণ। সেই ঋণৰ গেৰাণ্টি ল'ব খোদ সদৌ অসম যোগাসন ক্ৰীড়া সন্থাই। প্ৰথম পৰ্যায়ত ২৫গৰাকী প্ৰশিক্ষকে লাভ কৰিব এই সুবিধা। অহা ২৩-২৪ তাৰিখৰ পৰা ঋণ প্ৰদান ব্যৱস্থাই অগ্ৰগতি লাভ কৰিব বুলি ক'লে ৰাজ্যিক সন্থাটোৰ সভাপতিগৰাকীয়ে। আৰু যোৰহাটত সেইকাৰণে সদৌ অসম যোগাসন ক্ৰীড়া সন্থাৰ ৰাজ্যিক সমিতিৰ উপসভানেত্ৰী জুৰি বৰদলৈ, সাধাৰণ সম্পাদক নিৰুপম দুৱৰাকে প্ৰমুখ্য কৰি আমি যোৰহাট জিলাৰ যিসকল কাৰ্যকৰ্তা আছে, সভাপতি, সম্পাদক ডাঙৰীয়া, উপসভাপতি সকলো তাত সমবেত হৈছিলে আৰু আমি আমাৰ AYCৰ যি প্ৰস্তাৱ, যি পৰিকল্পনা তাত প্ৰস্তুত কৰোঁ যে যিসকল যোগাসন ক্ৰীড়া প্ৰশিক্ষকে নিজৰ কেন্দ্ৰ চলাই আছে, তেওঁলোকে AYCৰ এটা মঞ্চৰ তত্বাৱধানত আহি পেলাই বেংকৰ ওচৰত গৈ তেওঁলোকে যি নিৰ্দিষ্ট নিয়ম নীতি আছে বেংকৰ, সেইখিনি যেতিয়া পূৰা কৰিব পাৰিব, তাৰপিছত তেওঁলোকে বেংকৰ ঋণ ল'ব পাৰিব আৰু তাত AYC তাতে গেৰাণ্টি হৈ থাকিব আৰু AYC ইতিমধ্যে বেংকৰ লগত কথা পাতিছে আৰু তেওঁলোকক আমি সহায় কৰিবলৈ আগবাঢ়িছোঁ। ইতিমধ্যে অহা ২৩-২৪ তাৰিখৰ পৰা আমাৰ ঋণ প্ৰদানৰ ব্যৱস্থা আগবাঢ়ি যাব। আমি প্ৰথমতে ভাবিছোঁ যে ২৫জনক আমি প্ৰথমতে ঋণ প্ৰদানৰ ব্যৱস্থাটো কৰি লওঁ। এই ২৫জন যেতিয়া সম্পূৰ্ণ হৈ যাব আৰু ইতিমধ্যে ৰিপে'মেণ্ট প্ৰচিডিউৰ যেতিয়া আৰম্ভ হ'ব, তেওঁলোকে ঋণ ঘূৰাই দিয়াৰ ব্যৱস্থা আৰম্ভ হ'ব। পৰৱৰ্তী সময়ত বেংকত যেতিয়া আমাৰ গ্ৰাহকসকলৰ যোগাসন প্ৰশিক্ষক যিসকলে ঋণ ল'ব, তেওঁলোকৰ যেতিয়া ঋণ ঘূৰাই দিয়াৰ ছিষ্টেমটো যেতিয়া সুন্দৰ হৈ যাব, পৰৱৰ্তী ক্ষেত্ৰত বেংকে আৰু পৰৱৰ্তী আমাক সুবিধা প্ৰদান কৰিবলৈ আগবাঢ়ি আহিব। তেতিয়া আকৌ আমি তেনেকৈ সন্মিলন কৰিবলৈ নিশ্চয় আগবাঢ়িম।
ক্ৰীড়া অনুৰাগীৰ আশা সদৌ অসম যোগাসন ক্ৰীড়া সন্থাৰ বলিষ্ঠ নেতৃত্বত ৰাজ্যখনৰ যোগাসন ক্ৰীড়াৰ প্ৰশিক্ষকসকল আৰ্থিকভাৱে হৈ উঠক সচ্ছল। অদূৰ ভৱিষ্যতে এনে প্ৰশিক্ষকসকলৰ প্ৰশিক্ষণত নেশ্যনেল গেমছ, খেলো ইণ্ডিয়া ইউথ গেমছ, খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় গেমছ, অস্মিতা খেলো ইণ্ডিয়া মহিলা যোগাসন লীগৰ দৰে গুৰুত্বপূৰ্ণ টুৰ্ণামেণ্টত অসমৰ যোগ খেলুৱৈয়ে লাভ কৰক অভিলেখ সংখ্যক পদক। চিন্ময় বৰাৰ প্ৰতিবেদন, গুগল স্পৰ্টছ এনি।